নমস্কাৰ সকলোকে এলপিএনএমই স্যাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো যেহেতু আমি যোৱা ভিডিঅ'ত ক্লাছ 6ৰ মেথছ কিতাপখনত থকা যি কৰি চাওঁ আহা 10.7 দিয়া আছে তাৰে আমি 5 নম্বৰলৈকে প্ৰশ্নকেইটা সমাধান কৰিছিলো আৰু যদি তোমালোকে সেই ভিডিঅ'টো চোৱা নাই অনুগ্ৰহ কৰি আগতে তোমালোকে সেই ভিডিঅ'টো এবাৰ ভালদৰে চাই লবা কাৰণ সেই ভিডিঅ'টোত কৰি চাওঁ আহা 10.7ৰ যিখিনি গুৰুত্বপূৰ্ণ কথা আছিল সেই গোটেই কথাখিনি ভালদৰে বুজাই দিয়া হৈছে যেতিয়া তোমালোকে সেই গোটেই কথাখিনি ভালদৰে অনুধাৱন কৰিব পাৰিবা বা বুজি পাবা তেতিয়া তোমালোকে ইয়াত থকা প্ৰশ্নৰ উত্তৰখিনিও অতি সহজে বুজি পাবা সেইবাবে আজি আমি 6 নম্বৰৰ পৰা প্ৰশ্নখিনি সমাধান কৰিম সো 6 নম্বৰ প্ৰশ্নটো কি দিয়া আছে fill in the blanks with greater than less than or equal sign আৰু সহকমিয়াত কি কৈছে খালি ঠাইবোৰ less than greater than বা equal চিনেৰে পূৰ কৰা অৰ্থাৎ সোৱা মাজত ইয়াত এটা বাকচ দি আছে সেই বাকচটো আমি পূৰ কৰিব লাগে অৰ্থাৎ সোৱা কেনেধৰণে কৰিবা 6ৰ 1 নম্বৰৰ সলিউশন অৰ্থাৎ এই বাকচটোত এই তিনখন চিনৰ পৰা কোনখন চিন বহিব ইয়াত হেতু আমি উলিয়াব লাগে প্ৰথমে এই সাইডটো লিখিলো কিমান আছে -9 ব্ৰেকেট প্লাস ব্ৰেকেট -7 ইয়াত বাকচটো আছে এই বাকচটোত আমি চিনখিনি বহাব লাগিব তাৰ পিছত ইয়াত লিখিবা ব্ৰেকেট -7 প্লাস ব্ৰেকেট -9 এতিয়া সোৱা ইয়াত কিমান আছে -9 ৰ -9 লিখা আমি এটা কথা জানো যে প্লাসৰ লগত যেতিয়া আমি মাইনাস পূৰণ কৰো তেতিয়া কি হ'বগৈ মাইনাস হ'বগৈ প্লাসে মাইনাসে পূৰণ কৰিলে কি হয় মাইনাস হয় -7 ৰ 7 লিখা বাকচটো লিখা ইয়াত -7 ৰ 7 লিখা এই প্লাসৰ লগত মাইনাসটো পূৰণ কৰিলে কি হ'বগৈ মাইনাস হ'বগৈ -9 হ'বগৈ যোৱা ভিডিঅ'ত আমি গোটেই কথাখিনি ভালদৰে বুজাই দিছো তোমালোকে আগতে সেই ভিডিঅ'টো এবাৰ ভালদৰে চাই লবা এতিয়া সোৱা ইয়াত আছে -9 ইয়াত আছে -7 -9 আৰু -7 এ কিমান হ'বগৈ -16 বাকচটো ইয়াত দি দিয়া ইয়াতো আছে -7 -9 -7 আৰু -9 এ কিমান হ'বগৈ -16 সোৱা আমি বাঁ দিশত কিমান পাইছো -16 পাইছো আৰু হু দিশতো কিমান পাইছো -16 যেহেতু দুটা চাৰি একে আছে সেই কাৰণে তোমালোকে ইয়াত অৰ্থাৎ এই বাকচটোত সমান সমান চিহ্ন দিবা এটো হৈ গল আমাৰ 6 নম্বৰৰ একৰ উত্তৰ সেইভাবে তোমালোকে এই বাকচটোত সমান সমান চিহ্ন দি দিবা আৰু ইংৰাজীটো তোমালোকে ইয়াত সমান সমান চিহ্ন দি দিবা এই বাকচটোত ইয়াৰ পাছত সোৱা 2 নম্বৰ 2ৰ সলিউশন প্ৰশ্নটো কি আছে সোৱা ব্ৰেকেট -11 তাৰ পিছত আছে ব্ৰেকেট -9 তাৰ পিছত ইয়াত বাকচটো দিয়া আছে তাৰ পিছত ইয়াত আছে -9 ব্ৰেকেট +11 এতিয়া সোৱা এটো আমি সমাধান কৰিম ইয়াত কিমান আছে -11 ইয়াত আছে -9 বাকচটো দিয়া ইয়াত -9 ৰ -9 লিখা +11 ৰ +11 লিখা এতিয়া ইয়াত আছে -11 আৰু -9 ইয়াত -11 আৰু -9 দুটা যোগ কৰিলে কিমান হ'বগৈ -20 হ'ব বাকচটো ইয়াত দি দিয়া আৰু সোৱা ইয়াত আছে 11 ইয়াত আছে -9 অৰ্থাৎ 11 ৰ পৰা 9 টো বিয়োগ কৰিলে কিমান থাকিব 2 থাকিব হয় না অৰ্থাৎ +2 থাকিব এতিয়া সোৱা এই সাইডত আছে -20 এই সাইডত আছে +2 এতিয়া মাইনাস সংখ্যাটো ডাঙৰ নে প্লাস থকা সংখ্যাটো ডাঙৰ নিশ্চয় প্লাস থকা সংখ্যাটো ডাঙৰ সেইভাবে 2 টো কি হ'বগৈ ডাঙৰ হ'বগৈ সেইভাবে তোমালোকে ইয়াত দুইফালে এই দৰে চিনখন মুখখন মিলি থকাকে দি দিবা এটো হৈ গল আমাৰ 2ৰ উত্তৰ অৰ্থাৎ তোমালোকে এই দিশত চিনখন দিব লাগিব এই দিশত তোমালোকে চিনখন দি দিবা ইয়াৰ পাছত সোৱা 3 নম্বৰৰ সলিউশন প্ৰথমে সোৱা কিমান আছে 40 হয়নে 40 তাৰ পিছত আছে প্লাস ব্ৰেকেট -30 তাৰ পিছত আছে বাকচটো তাৰ পিছত সোৱা কিমান লিখা আছে ব্ৰেকেট -20 প্লাস ব্ৰেকেট -10 প্লাস ব্ৰেকেট -10 এতিয়া সোৱা কেনেধৰণে সমাধান কৰিম 40 লিখা প্লাসৰ লগত মাইনাসটো পূৰণ কৰিলে কি পাম আমি মাইনাস পাম -30 লিখা বাকচটো লিখি দিয়া -20 লিখা প্লাসৰ লগত মাইনাস পূৰণ কৰিলে কিমান হ'বগৈ -10 হ'বগৈ এতিয়া সোৱা ইয়াত আছে 40 ইয়াত আছে -30 অৰ্থাৎ 40 ৰ পৰা 30 টো গলে কিমান থাকিবগৈ 10 থাকিবগৈ বাকচটো দিয়া আৰু ইয়াত আছে -20 ইয়াত আছে -10 -20 আৰু -10 কিমান হ'বগৈ -30 এতিয়া সোৱা ইয়াত আছে 10 ইয়াত আছে -30 অৰ্থাৎ এজন মানুহৰ 30 টকা ধাৰ হৈ আছে আৰু এজন মানুহৰ হাতত 10 টকা আছে তেতিয়া হলে এই দুটা সংখ্যাৰ পৰা কোনটো সংখ্যা ডাঙৰ হ'বগৈ এই 10 টো কি হ'বগৈ ডাঙৰ হ'বগৈ
অৰ্থাৎ চিনখন তোমালোকে ইফালে দিবা আৰু তোমালোকে ইয়াত চিনখন ইফালে দিবা ইয়াতো তোমালোকে চিনখন ইফালে দিবা ইয়াৰ পাছত চোৱা 4 নম্বৰৰ সলিউশন প্ৰথমে চাই লোৱা প্ৰশ্নটো কি দিয়া আছে ব্ৰেকেট -15 ব্ৰেকেট -15 তাৰ পিছত কিমান আছে মাইনাস ব্ৰেকেট -8 মাইনাস ব্ৰেকেট -8 তাৰ পিছত বাকসটো দিয়া আছে তাৰ পিছত 15 - 8 এতিয়া চোৱা কেনেদৰে কৰিবা এই -15 ৰ -15 লিখা মাইনাসৰ লগত মাইনাসটো পূৰণ কৰিলে কি পাম আমি প্লাস মাইনাসৰ লগত মাইনাস পূৰণ কৰিলে কি পোৱা যায় প্লাস পোৱা যায় সেইভাবে ইয়াত প্লাস লিখিবা ইয়াত 8 লিখিবা বাকসটো লিখিবা ইয়াত এতিয়া এই 15 ৰ পৰা 8 টো বিয়োগ কৰা 15 ৰ পৰা 8 গলে কিমান হ'বগৈ 7 হ'বগৈ হয়নে 7 আৰু ইয়াত আছে কিমান -15 ইয়াত আছে +8 -15 ৰ পৰা 8 টো বিয়োগ কৰিলে কিমান পাম আমি -7 পাম ইয়াত বাকসটো দিয়া ইয়াত 7 ৰ 7 লিখা এতিয়া চোৱা ইয়াত আছে 7 ইয়াত আছে -7 এই দুটা সংখ্যাৰ পৰা কোনটো সংখ্যা ডাঙৰ এই 7 টো ডাঙৰ হ'ব হয়নে সেইভাবে তোমালোকে চিনখন ইফালে দিবা আৰু ইয়াতো তোমালোকে চিনখন ইফালে দিবা আৰু ইয়াতো তোমালোকে চিনখন ইফালে দিবা এইখিনি হৈ গ'ল আমাৰ 6 নম্বৰৰ উত্তৰ তোমালোকে চাই ইয়াৰ পৰা ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত 7 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে সাবট্ৰেক্ট দা ফলোইং ইউজিং নাম্বাৰ লাইন আৰু চোৱা অসমীয়াত কি কৈছে সংখ্যা ৰেখা ব্যৱহাৰ কৰি নিম্নলিখিতবোৰ বিয়োগ কৰা অৰ্থাৎ চোৱা কেনেদৰে কৰিম নাম্বাৰ 7 ৰ 1 নম্বৰৰ সলিউশন যেহেতু আমাক সংখ্যা ৰেখা ব্যৱহাৰ কৰিব দিছে সেইভাবে পোনপ্ৰথমে আমি স্কেলৰ সহায়ত সংখ্যা ৰেখাডাল কিদৰে অংকন কৰিব লাগিব সেয়া মই ইয়াত অংকন কৰাই দিছো তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ সংখ্যা ৰেখাডাল অংকন কৰি ল'বা পোনপ্ৰথমে স্কেল পাতৰ সহায়ত এইদৰে এডাল ৰেখাখণ্ড অংকন কৰি ল'বা এতিয়া আমি এই ৰেখাখণ্ডডালৰ ওপৰত 1 সেন্টিমিটাৰ 1 সেন্টিমিটাৰ 1 সেন্টিমিটাৰ 1 সেন্টিমিটাৰ দূৰত্বত কিছুমান বিন্দু সমান দূৰত্বত চিনাক্তকৰণ কৰি ল'ম এইদৰে তোমালোকে কিছুমান বিন্দু চিনাক্তকৰণ কৰি ল'বা এতিয়া আমি এই যে বিন্দুখিনি যে চিনাক্তকৰণ কৰিলো এই বিন্দুখিনিৰ মাজৰ পৰা যিকোনো এটা বিন্দুক আমি শূন্য বুলি ধৰি লৈছো শূন্যৰ এই সাইডটো হৈছে সোঁ সাইডে আমি ধনাত্মক অখণ্ড সংখ্যাখিনি লিখিম অৰ্থাৎ আমি ইয়াত লিখিম 1 ইয়াত হ'ব 2 3 4 5 আৰু আমি বাঁ দিশত ঋণাত্মক অখণ্ড সংখ্যাখিনি লিখিম সেইভাবে তোমালোকে ইয়াত লিখিবা -1 ইয়াত হ'ব -2 -3 -4 -5 -6 -7 -8 এতিয়া চোৱা আমাৰ প্ৰশ্নটোত কি কৈছে -5 ৰ পৰা -2 বিয়োগ কৰা সেইভাবে তোমালোকে ইয়াত লিখিবা -5 যেহেতু আমাক বিয়োগ কৰিব দিছে সেইভাবে তোমালোকে ইয়াত বিয়োগ চিহ্নখন দিবা আৰু কিমান বিয়োগ কৰিব দিছে -2 এতিয়া এই -5 ৰ -5 লিখা এতিয়া এই মাইনাসৰ লগত মাইনাস পূৰণ কৰা মাইনাসে পূৰণ কৰিলে কি হৈ যায় প্লাস হৈ যায় হয়নে পোনপ্ৰথমে যেহেতু ইয়াত -5 লিখা আছে সেইভাবে তোমালোকে সংখ্যা ৰেখাৰ ওপৰত -5 সংখ্যাটো চিহ্নিতকৰণ কৰি ল'বা এতিয়া চোৱা এই মাইনাসে কিমান হ'ল প্লাস হ'ল হয়নে মাইনাসে পূৰণ কৰিলে প্লাস হয় যেতিয়াই আমি প্লাস পাম তেতিয়াই আমি কোন দিশত যাব লাগিব সোঁ দিশত যাব লাগিব সোঁ দিশত আমি কেইঘৰ যাম দুঘৰ এঘৰ দুঘৰ গলো আৰু আমি কিমান পালো -3 আৰু এই মাইনাসে পূৰণ কৰি প্লাস পালো প্লাস কিমান পালো 2 এতিয়া এই -5 ৰ পৰা 2 টো বিয়োগ কৰা কিমান হ'ব -3 অৰ্থাৎ আমি কিমান পালো -3 ইয়াতো কিমান পালো -3 আৰু এইটো হৈ গ'ল আমাৰ 7 ৰ 1 নম্বৰৰ সলিউশন ইয়াৰ পাছত 2 নম্বৰৰ সলিউশন সব প্ৰশ্নটো কি কৈছে -3 ৰ পৰা 3 বিয়োগ কৰা প্ৰথমে আমি সংখ্যা ৰেখাডাল অংকন কৰিম এতিয়া আমি সংখ্যা ৰেখাডালৰ ওপৰত 1 সেন্টিমিটাৰ দূৰত্বত কিছুমান বিন্দু চিনাক্তকৰণ কৰি ল'ম এইদৰে তোমালোকে কিছুমান বিন্দু সংখ্যা ৰেখাৰ ওপৰত চিনাক্তকৰণ কৰি ল'বা এতিয়া আমি মাজৰ যিকোনো এটা বিন্দু শূন্য বুলি ধৰি লৈছো শূন্যৰ সোঁ সাইডে আমি ধনাত্মক অখণ্ড সংখ্যাখিনি লিখিম ইয়াত লিখিম 1 ইয়াত হ'ব 2 3 4 5 আৰু বাঁ দিশত আমি ঋণাত্মক অখণ্ড সংখ্যাখিনি লিখিম -1 -2 -3 -4 -5 -6 -7 এতিয়া চোৱা প্ৰশ্নটোত কি কৈছে -3 ৰ পৰা 3 বিয়োগ কৰা প্ৰথম যোনটো অখণ্ড সংখ্যা সেইটো কিমান আছে -3 সেইভাবে প্ৰথমে সংখ্যা ৰেখাৰ ওপৰত -3 টো চিহ্নিতকৰণ কৰি লোৱা এতিয়া কৈছে যে -3 ৰ পৰা 3 বিয়োগ কৰা এতিয়া আমি -3 ৰ পৰা যেহেতু চোৱা আমাক বিয়োগ কৰিব দিছে সেইভাবে আমি ইয়াত বিয়োগ চিহ্নখন দিম আৰু কিমান বিয়োগ কৰিব দিছে 3 বিয়োগ কৰিব দিছে হয়নে 3 টো হৈছে এটা ধনাত্মক সংখ্যা হয়নে অৰ্থাৎ +3 বিয়োগ কৰিম আমি
এতিয়া এই -3 লিখা প্লাছৰ লগত মাইনাছ পূৰণ কৰা প্লাছে মাইনাছে কিমান হ'ব মাইনাছ মাইনাছ কিমান 3 যেহেতু সো আমি ইয়াত প্লাছে মাইনাছে পূৰণ কৰি কি পালো মাইনাছ পালো সেইবাবে আমি এই -3 যোনটো আমি সংখ্যা ৰেখাত চিহ্নিত কৰিছিলো সেই -3 কোন দিশত যাব লাগিব বা দিশত যাব লাগিব অৰ্থাৎ কেই ঘৰ যাম 3 ঘৰ 1 ঘৰ 2 ঘৰ 3 ঘৰ যেতিয়া আমি এই চিন দুখন পূৰণ কৰি মাইনাছ পাম তেতিয়া আমি সংখ্যাটোৰ বা দিশত যাব লাগিব আৰু যেতিয়া আমি এই চিন দুখন পূৰণ কৰি প্লাছ পাম তেতিয়া আমি সংখ্যাটোৰ সোঁ দিশত যাব লাগিব এতিয়া চোৱা এই -3 কিমান হ'ব -6 আৰু চোৱা আমি ইয়াত কিমান পালো -6 পালো হয়নে আৰু এইটো হৈ গ'ল আমাৰ 2 নম্বৰৰ উত্তৰ ইয়াৰ পাছত 3 নম্বৰৰ সলিউশন প্ৰশ্নটো চাই লোৱা কি লিখা আছে -4ৰ পৰা -4 বিয়োগ কৰা প্ৰথমে আমি সংখ্যা ৰেখাডাল অংকন কৰি লওঁ -4ৰ পৰা আমি -4 বিয়োগ কৰিম এতিয়া এই সংখ্যা ৰেখাডালৰ ওপৰত 1 চেণ্টিমিটাৰ দূৰত্বত কিছুমান বিন্দু চিনাক্তকৰণ কৰি লোৱা আৰু ইয়াত মাজত যিকোনো এটা বিন্দু শূন্য বুলি ধৰি লোৱা শূন্যৰ সোঁ চাইডে আমি ধনাত্মক অখণ্ড সংখ্যাখিনি লিখিম অৰ্থাৎ ইয়াত লিখিম 1 2 3 4 5 আৰু শূন্যৰ বাঁ দিশত আমি ঋণাত্মক অখণ্ড সংখ্যাখিনি লিখিম অৰ্থাৎ ইয়াত লিখিম -1 -2 -3 -4 -5 -6 -7 এতিয়া চোৱা প্ৰশ্নটো কি কৈছে -4ৰ পৰা -4 বিয়োগ কৰা -4টো প্ৰথমে চিহ্নিতকৰণ কৰি লোৱা ক'ত আছে -4 ইয়াত আছে হয়নে এতিয়া ইয়াত লিখা আছে -4ৰ পৰা সো আমাক কি কৰিব দিছে যেহেতু বিয়োগ কৰিব দিছে সেইবাবে তোমালোকে ইয়াত বিয়োগ চিহ্নখন দিয়া আৰু কিমান বিয়োগ কৰিব দিছে -4 বিয়োগ কৰিব দিছে সেইবাবে তোমালোকে ইয়াত -4 বুলি লিখা এতিয়া -4ৰ -4 লিখা মাইনাছৰ লগত মাইনাছ পূৰণ কৰিলে কি পোৱা যায় প্লাছ পোৱা যায় হয়নে প্লাছ কিমান হ'ব 4 যেহেতু সো আমি ইয়াত প্লাছ পালো তাৰ মানে আমি এই -4ৰ কোন দিশত যাব লাগিব সোঁ দিশত যাব লাগিব আৰু কেই ঘৰ যাম 4 ঘৰ 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ অৰ্থাৎ আমি কিমান পালো 0 হয়নে অৰ্থাৎ -4ৰ লগত অৰ্থাৎ -4ৰ পৰা +4টো কাটিলে কিমান পোৱা যায় 0 পোৱা যায় অৰ্থাৎ 4 পৰা 4 গ'লে কিমান থাকে 0 আৰু সো আমি ইয়াত কিমান পালো 0 পালো আৰু এইটো হৈ গ'ল আমাৰ 3 নম্বৰৰ উত্তৰ আৰু তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ সংখ্যা ৰেখা আৰু উত্তৰটো লিখি ল'বা এইখিনি হৈ গ'ল আমাৰ 7 নম্বৰৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত 8 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে সাবষ্ট্ৰেক্ট দ্য ফলোইং আৰু চোৱা অসমীয়াত কি কৈছে তলত দিয়াবোৰ বিয়োগ কৰা 1 নম্বৰ কুৱেশ্যন -120 ৰ পৰা 142 বিয়োগ কৰা অৰ্থাৎ চোৱা কেনেধৰণে কৰিম নাম্বাৰ 8ৰ 1 নম্বৰৰ সলিউশন চোৱা প্ৰথম সংখ্যাটো কিমান দি আছে -120 ইয়াত লিখিবা -120 -120 ৰ পৰা আমাক কি কৰিব দিছে বিয়োগ কৰিব দিছে সেইবাবে তোমালোকে ইয়াত বিয়োগ চিহ্নখন দিবা আৰু কিমান বিয়োগ কৰিব দিছে 142 ইয়াত লিখিবা 142 এতিয়া -120 ৰ 120 লিখা -142 ৰ 142 লিখা এতিয়া চোৱা ইয়াতো মাইনাছ আছে ইয়াতো মাইনাছ আছে হয়নে অৰ্থাৎ -120 ৰ লগত -142 আমি কি কৰিব লাগিব যোগ কৰিব লাগিব -120 -142 কিমান হ'বগৈ -262 হ'বগৈ তোমালোকে চাইডত কৰি চাব পাৰা 120 ৰ লগত 142 টো কিমান হ'বগৈ 2 4 2 6 1 1 2 অৰ্থাৎ কিমান হ'বগৈ -262 এইটো হৈ গ'ল আমাৰ 8ৰ 1ৰ উত্তৰ ইয়াৰ পাছত 2 নম্বৰৰ সলিউশন সব প্ৰশ্নটো কিমান আছে -250 ৰ পৰা -150 বিয়োগ কৰা যেহেতু আমাক বিয়োগ কৰিব দিছে সেইবাবে তোমালোকে ইয়াত বিয়োগ চিহ্নখন দিয়া আৰু কিমান বিয়োগ কৰিব দিছে -150 সেইবাবে ইয়াত লিখা -150 এতিয়া -252 লিখা এতিয়া এই মাইনাছৰ লগত মাইনাছ চিহ্নখন পূৰণ কৰা মাইনাছে পূৰণ কৰিলে কি হ'ব প্লাছ হ'বগৈ +150 এতিয়া -250 ৰ পৰা +150 টো যদি বিয়োগ কৰোঁ তেতিয়াহ'লে কিমান পাম -100 পাম এইটো হ'ল আমাৰ 2 নম্বৰৰ উত্তৰ ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে -5080 ৰ পৰা 4000 বিয়োগ কৰা নাম্বাৰ 3ৰ সলিউশন প্ৰথমে সংখ্যাটো কিমান দি আছে -5080 ৰ পৰা আমাক কি কৰিব দিছে বিয়োগ কৰিব দিছে হয়নে সেইবাবে তোমালোকে ইয়াত বিয়োগ চিহ্নখন দিবা আৰু সংখ্যাটো কিমান বিয়োগ কৰিব দিছে 4000 ইয়াত লিখিবা 4000 এতিয়া
5082 লিখা মাইনাছৰ মাইনাছ লিখা 4000 ৰ 4000 লিখা এতিয়া চোৱা ইয়াত আছে -5080 আৰু ইয়াত আছে -4000 যেহেতু চোৱা ইয়াৰ আগতো মাইনাছ আছে ইয়াৰ আগতো মাইনাছ আছে সেইভাবে সংখ্যা দুটা কি কৰা যোগ কৰা সংখ্যা দুটা কিমান হ'ব -5 4 কিমান হ'ব 9 0 0 আৰু 80 80 অৰ্থাৎ 5080 লগত আমি যদি 4000 টো যোগ কৰো তেতিয়ালে কিমান হ'বগৈ 9080 অৰ্থাৎ -9080 হ'বগৈ যেহেতু চোৱা ইয়াৰ আগতো মাইনাছ আছে ইয়াৰ আগতো মাইনাছ আছে সেই কাৰণে আমি সংখ্যা দুটা কি কৰিব লাগিব যোগ কৰিব লাগিব আৰু সংখ্যা দুটা কিমান হ'বগৈ -9080 হ'বগৈ এটো হল আমাৰ 3 নম্বৰৰ উত্তৰ ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্নটো চোৱা -10000 ৰ পৰা 3000 বিয়োগ কৰা নাম্বাৰ 4 ৰ সলিউশন প্ৰথম সংখ্যাটো কিমান আছে -10000 ৰ পৰা কি কৰিব দিছে আমাক বিয়োগ কৰিব দিছে সেই কাৰণে ইয়াত বিয়োগ চিহ্ন দিবা আৰু কিমান বিয়োগ কৰিব দিছে 3000 সেইভাবে তোমালোকে ইয়াত 3000 লিখা এতিয়া -10000 ৰ 10000 টো লিখা -3000 ৰ 3000 টো লিখা যেহেতু সো ইয়াত আছে -10000 আৰু ইয়াত আছে -3000 এতিয়া -10000 আৰু -3000 কিমান হ'বগৈ -13000 এটো হৈ গলা আমাৰ 4 নম্বৰৰ উত্তৰ অৰ্থাৎ 8 ৰ 4 ৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনিয়াকৈ লিখি লবা ইয়াৰ পাছত 9 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে which integer is to be added to -32 to get the sum 0 আৰু চোৱা অসমীয়াত কি কৈছে যোগফল শূন্য পাবলৈ -32 ৰ লগত কি অখণ্ড সংখ্যা যোগ কৰিব লাগিব অৰ্থাৎ চোৱা কেনেধৰণে কৰিম নাম্বাৰ 9 ৰ সলিউশন সো আমাৰ এনসাৰটো কিমান হ'ব লাগিব 0 হ'ব লাগিব যোগফলটো আমাৰ 0 হ'ব লাগিব এতিয়া কৈছে -32 ৰ লগত কি অখণ্ড সংখ্যা যোগ কৰিম -32 ৰ লগত আমি এনেকুৱা কি অখণ্ড সংখ্যা যোগ কৰিম যোনটো সংখ্যা যোগ কৰাৰ পাছত আমাৰ আনসাৰটো কিমান হ'ব লাগিব 0 হ'ব লাগিব অৰ্থাৎ কথাটো আমি এইদৰে বুজিবলৈ চেষ্টা কৰো এজন মানুহৰ 32 টকা ধাৰ হৈ আছিল যেতিয়া আমি সেই মানুহজনক 32 টকা দি দিলো তেতিয়া আমাৰ ধাৰটো কি হৈ যাবগৈ 0 হৈ যাব হয়নে অৰ্থাৎ আমাৰ ধাৰটো নাইকিয়া হৈ যাবগৈ অৰ্থাৎ যেতিয়া আমি -32 ৰ লগত +32 যোগ কৰিম তেতিয়া আমাৰ ধাৰটো কি হৈ যাব নাইকিয়া হৈ যাবগৈ অৰ্থাৎ আমি ইয়াত কিমান লিখিব লাগিব 32 32 ৰ পৰা 32 গলে কিমান হ'বগৈ 0 হয়নে অৰ্থাৎ তোমালোকে ইয়াত লিখিব পাৰা যে নিৰ্ণেয় অখণ্ড সংখ্যা সমান সমান কিমান হ'বগৈ 32 আৰু যদি ইংলিশত লিখিব বিচাৰে তেতিয়াহ'লে লিখিবা the required required integer সমান সমান 32 এটো হৈ গ'ল আমাৰ 9 নম্বৰৰ উত্তৰ ইয়াৰ পাছত চোৱা 10 নম্বৰ প্ৰশ্নটো কি কৈছে sum of two integers is -410 one of them is 180 find the other আৰু চোৱা অসমীয়াত কি কৈছে দুটা অখণ্ড সংখ্যাৰ যোগফল -410 ইয়াৰে এটা 180 আনটো নিৰ্ণয় কৰা 10 নম্বৰৰ সলিউশন সো ইয়াত কি দিয়া আছে দুটা অখণ্ড সংখ্যাৰ যোগফলটো দিয়া আছে হয়নে ইয়াত লিখিম যে দুটা অখণ্ড সংখ্যাৰ যোগফল দুটা অখণ্ড সংখ্যাৰ যোগফলটো কিমান দিয়া আছে চোৱা -410 হয়নে -410 তাৰপিছত কি কৈছে চোৱা ইয়াৰে এটা সংখ্যা দিয়া আছে 180 ইয়াত লিখিবা যে এটা সংখ্যা সমান সমান 180 আমি কি কৰিব লাগিব আনটো নিৰ্ণয় কৰা অৰ্থাৎ আমি আনটো সংখ্যা কিমান হ'ব সেইটো উলিয়াব লাগিব ইয়াত লিখিম যে আনটো সংখ্যা সমান সমান যোনটো যোগফল আছে কিমান আছে -410 যেতিয়া আমি এই -410 ৰ পৰা এটা সংখ্যা বিয়োগ কৰিম এটা সংখ্যা কিমান আছে 180 আছে হয়নে যেতিয়া আমি যোগফলৰ পৰা এটা সংখ্যা বিয়োগ কৰিম তেতিয়া আমি আনটো সংখ্যা পাই যাম ইয়াত -410 ৰ 410 লিখা মাইনাছৰ মাইনাছ লিখা 180 ৰ 180 লিখা এতিয়া চোৱা ইয়াতো আছে মাইনাছ ইয়াতো আছে মাইনাছ হয়নে অৰ্থাৎ -440 ৰ লগত -180 টো যোগ কৰা কিমান হ'বগৈ 410 ৰ লগত 180 টো যোগ কৰা 0 8 1 9 4 1 5 অৰ্থাৎ কিমান হ'বগৈ 590 অৰ্থাৎ আনটো সংখ্যা কিমান হ'বগৈ -590 এটো হ'ল আমাৰ 10 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনিয়াকৈ লিখি লবা আৰু যদি ইংলিশত লিখিব বিচৰা তেতিয়াহ'লে লিখিবা সো ইয়াত কি লিখা আছে
sum of two integers ইংলিশত লিখিবা যে sum of two integers সমান সমান কিমান আছে চোৱা -410 তাৰপিছত কি কৈছে চোৱা one of them ইয়াত দিয়া আছে যে one of them সমান সমান কিমান দিয়া আছে 180 আমি কি কৰিব লাগিব আনটো উলিয়াব লাগিব হয়নে find the other one is সমান সমান -410 ৰ পৰা আমি -180 টো বিয়োগ কৰিব লাগিব -410 ৰ পৰা -180 টো আমি যদি বিয়োগ কৰো তেতিয়াহলে কিমান হ'বগৈ -590 হ'বগৈ এইটো হল আমাৰ ইংৰাজীত উত্তৰ যদি তোমালোকে যদি অসমীয়াত লিখে তেতিয়াহলে ইংলিশত নালাগে আৰু যদি ইংলিশত লিখে তেতিয়াহলে অসমীয়াত নালাগে ইয়াৰ পাছত 11 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে what is to be subtract from -80 to get the difference 0 আৰু চোৱা অসমীয়াত কি কৈছে শূন্য পাৰ্থক্য পাবলৈ -80 ৰ পৰা কি বিয়োগ কৰিব লাগিব অৰ্থাৎ চোৱা কেনেধৰণে কৰিম নাম্বাৰ 11 ৰ সলিউশন অৰ্থাৎ কৈছে যে -80 ৰ পৰা আমি কি বিয়োগ কৰিম -80 ৰ পৰা আমি এনেকুৱা এটা সংখ্যা বিয়োগ কৰিব লাগিব যোনটো সংখ্যা বিয়োগ কৰাৰ পাছত আমাৰ আনসাৰটো কিমান হ'ব লাগিব 0 হ'ব লাগিব যেতিয়া আমি -80 ৰ পৰা -80 বিয়োগ কৰিম যেতিয়া আমি -80 ৰ পৰা -80 বিয়োগ কৰিম তেতিয়া আমাৰ আনসাৰটো কিমান হ'বগৈ 0 হ'বগৈ এটা -80 লিখা মাইনাসৰ লগত মাইনাস পূৰণ কৰিলে কিমান হ'বগৈ প্লাস হ'বগৈ প্লাস কিমান হ'বগৈ 80 এতিয়া এই 80 ৰ পৰা 80 গলে কিমান হ'বগৈ 0 এটো হৈ গ'ল আমাৰ উত্তৰটো আৰু তোমালোকে ইয়াত লিখিবা নিৰ্ণয় অখণ্ড সংখ্যা সমান সমান কিমান হ'বগৈ 80 কিমান -80 হয়নে -80 আৰু যদি ইংলিশত লিখা তেতিয়াহলে লিখিবা দা required required integer সমান সমান কিমান হ'বগৈ -80 এটো হৈ গ'ল আমাৰ 11 নম্বৰৰ উত্তৰ যদি আমি -80 ৰ পৰা যদি +80 যদি বিয়োগ কৰো +80 যদি আমি -80 ৰ পৰা +80 বিয়োগ কৰো তেতিয়াহলে চোৱা কিমান পাম আমি -80 লিখিলো প্লাসে মাইনাসে কিমান হ'বগৈ মাইনাস কিমান হ'বগৈ 80 এতিয়া ইয়াত -80 কিমান হ'বগৈ -160 হ'বগৈ তাৰ মানে চোৱা আমি কিন্তু 0 পোৱা নাই সেইবাবে আমি ইয়াত -80 ৰ পৰা যেতিয়া আমি -80 বিয়োগ কৰিম তেতিয়া আমি আনসাৰটো কিমান পাম 0 পাম সেইবাবে তোমালোকে ইয়াত +80 টো নিলিখিবা কাৰণ ইয়াত যদি আমি প্লাস লিখো তেতিয়াহলে এই মাইনাসৰ লগত প্লাস পূৰণ কৰিলে কি পাম আমি মাইনাস পাম হয়নে যেহেতু দুটাই মাইনাস হৈ যাবগৈ আৰু মাইনাস যদি দুটাই হৈ যায় 80 কিমান হৈ যাবগৈ -160 হৈ যাবগৈ যেহেতু আমি 0 নাপাওঁ সেইবাবে তোমালোকৰ ইয়াত এনসাৰটো ভুল হৈ যাবগৈ সেইবাবে তোমালোকে -80 ৰ পৰা যেতিয়া তোমালোকে -80 বিয়োগ কৰিবা তেতিয়া ইয়াৰ উত্তৰটো কিমান হ'বগৈ 0 হ'বগৈ সেইবাবে তোমালোকে এইদৰে লিখিবা আৰু এইখিনি আছিল আমাৰ কৰি চাও আহা 10.7 ৰ প্ৰশ্নৰ উত্তৰখিনি আৰু অনাগত দিনবোৰতো তোমালোকে এনেকুৱা ধৰণৰ ভিডিও কেইটা পাই থকাৰ বাবে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিওটো শ্বেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা সকলোকে ধন্যবাদ